এখন শ্মশান, এখন গাড়ীৰ শ্মশান হয়, শুনিবলৈ আজব যেন লাগিলেও এখন গাড়ীৰ শ্মশান। আৰু এই গাড়ীৰ শ্মশানৰ এক অকথিত কাহিনীয়ে লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত আজি আমি আপোনালোকক কম এখন গাড়ীৰ শ্মশানৰ কথা। আৰু এই গাড়ীৰ শ্মশানখনত বহুখিনি অকথিত কাহিনী সোমাই আছে। আটাইখিনি কথা এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। হয়, আমি আজি মানুহৰ শ্মশানৰ কথা নকওঁ, এখন গাড়ীৰ শ্মশানৰ কথা ক'বলৈ ওলাইছো। এখন গাড়ীৰ শ্মশান য'ত দমে দমে আছে গাড়ী, মাথো গাড়ী, অচল মৃত গাড়ী ভৰি আছে এই শ্মশানখনত। দমে দমে গাড়ী, দমে দমে গাড়ীৰ আৱৰ্জনা, দমে দমে গাড়ীৰ যন্ত্ৰাংশ। আৰু এই গাড়ীৰ শ্মশানখনৰ পৰাই এক বৃহৎ ব্যৱসায়, এক বৃহৎ বেহা চলাই থকাৰ বহুখিনি তথ্য পোহৰলৈ আহিছে। কেনেদৰে এই ব্যৱসায় চলাইছে, কেনেদৰে বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত হৈ আছে, আৰু যাৰ বাবে নেকি আজি অভিযান চলাবলৈ বাধ্য হ'ল এই গাড়ীৰ শ্মশানখনত পৰিবহণ বিভাগে। প্ৰিয় দৰ্শক, এই ঘটনা হৈছে যোৰহাট জিলাৰ, যোৰহাটৰ গড়মূৰৰ নপামৰ এটা বৃহৎ অঞ্চল জুৰি আছে এই গাড়ীৰ শ্মশানখন। ইতিমধ্যে যোৰহাট জিলা পৰিবহণ বিভাগে এই শ্মশানখনত বা এই স্থানডোখৰত অভিযান চলাই ইতিমধ্যে সিল কৰি দিছে এই গাড়ীৰ গুদামটো। অচল গাড়ীৰ গুদাম বা অচল গাড়ীৰ এটা চেণ্টাৰ, এই চেণ্টাৰটো ইতিমধ্যে সিল কৰি দিয়া হৈছে, যিটো চেণ্টাৰৰ কথাই আমি কৈছো গাড়ীৰ শ্মশান হিচাপে। হয়, গাড়ীৰ শ্মশান এবাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। সম্পূৰ্ণ দৃশ্য আপোনালোকে চালে গম পাব। এয়া আমি দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। প্ৰথমে এবাৰ চাওক দৃশ্যখিনি। এয়া গুদামৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে এনেসমূহ দৃশ্য দেখিবলৈ পোৱা হৈছে। এয়া বাহন, তাত বিলাসী বাহনো দেখিবলৈ পোৱা হৈছে দুৰ্ঘটনাগ্ৰস্ত, তাত বহু পুৰণি বাহনো দেখিবলৈ পোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বহু বাহন এনেদৰে আনি এই গুদামটোত মজুত কৰি ৰখা হৈছিল, এই চেণ্টাৰটোত মজুত কৰি ৰখা হৈছিল। চাওক, বিভিন্ন বাহন বিধ্বস্ত অৱস্থাত আছে, বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হোৱা বাহন, আৰু আন কিছুমান বাহন সম্পূৰ্ণ অচল বা মৃত অৱস্থাত থকা দেখিবলৈ পোৱা হৈছে। এয়া চাওক, দমে দমে গাড়ী, গাড়ী মাথো গাড়ী, যিনিয়ে চাই তেনিয়ে আপুনি দেখিবলৈ পাব কেৱল অচল গাড়ী, কোনোবাখন ধ্বংসপ্ৰাপ্ত হৈ থকা আৰু কোনোবাখন অচল গাড়ী। এনেদৰে এই গুদামটোত আজি দেখিবলৈ পোৱা হ'ল এটা অভিযান কালত। মাইনা আলী নামৰ এজন ব্যৱসায়ীয়ে এই গুদামটো খুলিছিল, এই চেণ্টাৰটো খুলিছিল, আৰু তাতেই এই বাহনসমূহ মজুত কৰি ৰখা হৈছিল। আৰু এই বাহনসমূহৰ পৰাই এটা বৃহৎ বেহা চলাই থকাৰ তথ্য সন্মুখলৈ আহিছে। দৰাচলতে এনে অচল গাড়ীবোৰৰ বহু যন্ত্ৰপাতি বা যন্ত্ৰাংশ যদিও বা অচল হৈ আছে কিন্তু ব্যৱহাৰযোগ্য হৈ থাকে, আৰু তেনে কিছু যন্ত্ৰাংশ অন্য গাড়ীৰ মেৰামতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আৰু তাৰ পিছত এই বাহনসমূহ স্ক্ৰেপিঙত বিক্ৰী কৰি আহিছে মাইনা আলী নামৰ এই ব্যক্তিজনে। সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱা একোখন গাড়ী স্ক্ৰেপ হিচাপে বিক্ৰী কৰি আহিছে, আৰু এনেদৰে মুনাফা অৰ্জন কৰি আহিছে মাইনা আলী নামৰ ব্যৱসায়ীজনে। মাইনা আলীৰ এই গুদাম সন্দৰ্ভত তথ্য আছিল যোৰহাট জিলা পৰিবহণ বিভাগৰ হাতত, আৰু সেই মৰ্মে আজি অভিযান আৰম্ভ কৰা হৈছিল, আৰু য'ত নেকি বৃহৎ সংখ্যক অচল গাড়ী দৃষ্টিগোচৰ হ'ল এই অভিযান কালত। আৰু ইয়াৰ লগে লগে আন বহুখিনি কথাও এই মুহূৰ্তত বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিছে, কাৰণ ৰাজ্য চৰকাৰে 2022 বৰ্ষত যান বাহনৰ ক্ষেত্ৰত এক নতুন স্ক্ৰেপ নীতি প্ৰৱৰ্তন কৰিছিল, আৰু সেই স্ক্ৰেপ নীতি অনুসৰি 15 বছৰৰ পুৰণি গাড়ীসমূহ স্ক্ৰেপিঙত দিয়া হয়, তেনেধৰণৰ এটা নীতি প্ৰৱৰ্তন কৰা হৈছিল যান বাহনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে 2022 চনত নতুন স্ক্ৰেপ নীতি। আৰু এই স্ক্ৰেপ নীতি অনুসৰি যদি আপুনি একোখন গাড়ী স্ক্ৰেপত বিক্ৰী কৰে, তেতিয়াহ'লে তাৰ এটা আনুষ্ঠানিকতা আছে, তাৰ এটা প্ৰক্ৰিয়া আছে, তাৰ এটা চৰকাৰী প্ৰক্ৰিয়া আছে, যাৰ জৰিয়তে আপুনি পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ জৰিয়তে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আপুনি সেই প্ৰক্ৰিয়া আগবঢ়াব লাগিব বা গাড়ীখন স্ক্ৰেপিঙত আপুনি দিব লাগিব। কিন্তু তেনে নহয়, এই গাড়ীসমূহৰ ভিতৰত কৰ আদায় নিদিয়া গাড়ী থকাৰো তথ্য ইতিমধ্যে লাভ কৰা হৈছে, য'ত নেকি যোৰহাটৰ নপামৰ এই গুদামটোত অতি গোপনে চলি থকা
এই অতি গোপনে চলি থকা অতি ৰহস্যজনকভাৱে চলি থকা এই গুদামটোত এই গাড়ীসমূহৰ মাজত কৰ পৰিশোধ নকৰা তথা অবৈধ গাড়ী আছে নেকি তাৰো ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যোৰহাট জিলা পৰিবহণ বিষয়াই ইতিমধ্যে অভিযান চলাই এই বিষয়ত বিভিন্ন তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে ইয়াৰে প্ৰায় ৩৫খন অচল গাড়ী নথিপত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু এই পৰীক্ষাৰ পিছতে স্পষ্ট হ'ব যে গুদামটোত কৰ পৰিশোধ নকৰা গাড়ীও আছে নেকি অবৈধ গাড়ীও আছে নেকি কাৰণ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছে চোৰাং গাড়ীৰ এটা ডাঙৰ নেক্সাছ আছে এটা চোৰাং গাড়ী ডাঙৰ নেক্সাছ বিভিন্ন স্থানৰ পৰা নিয়ন্ত্ৰণ হৈ আছে এই নেক্সাছটো গতিকে তেনেস্থলত অবৈধ গাড়ীও আছে নেকি এই চেণ্টাৰটোত সেই বিষয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰা হৈছে আৰু বিশেষকৈ ৩৫খন গাড়ীৰ নথি পৰীক্ষা হাতত পৰিছে পৰিবহণ বিভাগৰ আৰু তাৰ পিছতে তদন্তৰ পিছত এই গুদামটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা পৰিবহণ বিষয়াই জানিবলৈ দিছে বিভিন্ন সময়ত কৰ আদায় দিয়া নহয় আৰু সেই বাহনসমূহ এনে ধৰণৰ অবৈধভাৱে এই গুদামত আনি বিক্ৰী কৰা হৈছে নেকি আৰু যাৰ জৰিয়তে তাৰ যন্ত্ৰপাতিসমূহ অন্যান্য বাহনৰ মেৰামতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিক্ৰী কৰা হৈছে নেকি আৰু তাৰ পিছত স্ক্ৰেপ হিচাপে বিক্ৰী কৰা হৈছে নেকি এই বাহনসমূহ কাৰণ ৰাজ্য চৰকাৰে 2022 চনত যে নীতি প্ৰৱৰ্তন কৰিছিল স্ক্ৰেপ নীতি আৰু সেই নতুন স্ক্ৰেপ নীতি অনুসৰি গুৱাহাটী আৰু তিনিচুকীয়াত 4টাকৈ এনে স্ক্ৰেপ চেণ্টাৰ প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু তেনেস্থলত যোৰহাটৰ নপামত কেনেদৰে গঢ় লৈ উঠিল এই স্ক্ৰেপ চেণ্টাৰ সদৃশ এই গুদামটো গাড়ীৰ গুদামটো যেটো নেকি ইতিমধ্যেই যোৰহাট জিলা পৰিবহণ বিভাগে সিল কৰি দিছে মন্তব্য আছে আমাৰ হাতত পৰিবহণ বিভাগৰ আৰু সমান্তৰালকৈ এই গুদামটোৰ গৰাকী মাইনা আলী যিজন ব্যৱসায়ীৰ কথা আমি উল্লেখ কৰিছো যাৰ ছত্ৰছায়াত এই গুদামটো চলি আছে য'ত নেকি এই অচল গাড়ীসমূহ তাত মজুত কৰি ৰখা হৈছে সেই ব্যৱসায়ীজনৰ মাইনা আলীৰ ভাষ্য আছে আমি সেই মন্তব্যসমূহ আগবঢ়াই লৈছো শুনক এটা স্ক্ৰেপিং পলিচি 2022ত ইন্ট্ৰডিউস কৰিছে অসম গভৰ্ণমেণ্টে তাৰ কাৰণে এতিয়ালৈকে টিল নাও 4টা অথৰাইজ স্ক্ৰেপিং চেণ্টাৰ অলৰেডি মানে গভৰ্ণমেণ্টে ৰিকগনাইজ কৰিছে তেওঁলোক বাহনৰ লগত লিংক আপ কৰি দিছে এতিয়া সেই 3টা আছে গুৱাহাটীত এটা আছে তিনিচুকীয়াত কিন্তু এতিয়া কি হৈছে বহু ওনাৰে মানে বহুত বিভিন্ন ধৰণৰ টেক্স ডিফল্টাৰ গাড়ী বা গভৰ্ণমেণ্টে স্কিমো দিছে 75% ৰিবেট দিছে যিবিলাক গাড়ীৰ টেক্স ডিফল্টাৰ আছে 25% দিলেই হয় কিন্তু তাৰ বাহিৰেও বহুতে বিভিন্ন বেনিফিটৰ কাৰণে টেক্স কৰাৰ গাড়ীবিলাকৰ আমি অলপ সন্দেহো হৈছে যে কিমান গাড়ী মানে ওনাৰৰ হ'ব বা চুৰি গাড়ীও ইয়াত থাকিব পাৰে তো সেইকাৰণে আমাৰ এই যিবিলাক স্ক্ৰেপ অথৰাইজ স্ক্ৰেপ চেণ্টাৰ আছে তেওঁলোকে ৰিপিটেডলি মানে আমাৰ প্ৰশাসনক ডিচি ছাৰক এটা কমপ্লেইন দি থাকে যে আনঅথৰাইজ এনেকুৱা চেণ্টাৰবিলাকে তেওঁলোকৰ প্ৰচেছটোত হাৰ্ম কৰিছে গতিকে আমাৰ ডিচি ছাৰৰ আমাৰ উপায়ুক্ত ছাৰ আয়ুক্ত ছাৰৰ নিৰ্দেশ মৰ্মে আমি বহুত দিনতে মিটিঙত আমাক ডাইৰেকশ্যন দিছে চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে পুলিচ প্ৰশাসন আহিছে তো আমি আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত যথেষ্ট সংখ্যক গাড়ী প্ৰায় 40খনৰ ওপৰৰ গাড়ী আমি প্ৰত্যক্ষ কৰিছোঁ ইয়াত আমি চাওঁতে দেখিছোঁ যে মেক্সিমামৰ টেক্স ডিফল্ট হৈছে আৰু ওনাৰ যিজন আছে যোনে এইটো ৰান কৰি আছে তেখেতৰ ওচৰত কোনো মানে সদ উত্তৰ নাই যে এইটো আমি এইখিনি ক'ৰ পৰা পাইছে তেওঁ নাজানে ওনাৰে দিয়া বুলি কয় কেতিয়াবা কয় ইঞ্চুৰেঞ্চে দিছে গতিকে সেইটো কাৰণে আমি ছাৰে কৈছোঁ আমি এইটো আজি এতিয়া সিল কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ডিচি ছাৰকো আমি ৰিপৰ্ট কৰিম গোটেই বস্তুটো পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থা লোৱা হ'ব তেখেতৰ মানে ইয়াত যিমানখিনি গাড়ী আছে আমি দেখুৱাই লৈছোঁ যে বহুত গাড়ী আছে আৰু তাত কিছুমান নম্বৰ প্লেট লাগি আছে সেইখনটো এখন জীপ আছে AS09 নম্বৰ আমি দেখা পাইছোঁ ঠিক তেনেধৰণে বহু ঠাইৰ বিভিন্ন জিলাৰ আৰু অসমৰ বাহিৰৰ গাড়ীও ইয়াত আমি দেখা পাইছোঁ মানে এতিয়া প্ৰতিখন গাড়ী থেকে ভেৰিফাই কৰিব আপোনালোকে সব গাড়ী আমি ভেৰিফাই কৰিম আৰু সব গাড়ী একচুৱেলি তেওঁ নিজকে জাষ্টিফাই কৰিব লাগিব ক'ৰ পৰা কোনটো চ'ৰ্চৰ পৰা গাড়ীবিলাক পালে কেনেকৈ পালে এটা কোম্পানীয়ে যদি কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীয়েও তেওঁক দিছে গতিকে তেওঁতো কাগজ থাকিব লাগিব প্ৰত্যেকখন গাড়ী কাগজ থাকিব লাগিব বিনা কাগজত নহ'ব গতিকে আমি সদ্যহতে তেওঁক আমি টাইম দিম সেই সময়ৰ ভিতৰত তেওঁক আমাক প্ৰডিউচ কৰিব আৰু আমি আয়ুক্ত ছাৰক এই গোটেই কথাবিলাক আমি জনাম লিখিতভাৱে তাৰ ওপৰত আমি আইনমতে যি ব্যৱস্থা হয় তেওঁৰ এগেইনষ্টত কৰিম চিল কৰি থৈ যাব চাগে এইটো সিল কৰা হ'ব এটা সিল কৰা হয় এইবোৰ গাড়ীবোৰ মানে ধৰক আপোনাৰ ইঞ্চুৰেঞ্চত যিবোৰ মানে এক্সিডেণ্ট হয় মানে আপোনাৰ টোটেল লষ্ট হৈ যায় হৈ যোৱাৰ পাছত ইঞ্চুৰেঞ্চৰ গাড়ীখন আকৌ সেই যা গাড়ী তাকে কিবা এটা পইচাত চমজাই দিয়ে
তাহাঁতি আকৌ গাড়ীবোৰ বেলেগে কোনোবাই চলায় বা কিবা মিছ ইউজ কৰে বুলি আমাক স্ক্ৰেপ কৰিবলৈ দি দিয়ে বা স্ক্ৰেপ মানে ধৰক আৰু এইটো মোৰ কাম নাই তোমালোকে কাটি দিয়া বা কিবা কৰা আমি আনি ইয়াত থৈ দিওঁ গাড়ীবোৰ যে আমাক যিহেতু গাড়ী বনোৱা মেলা কামটো আছে মোক পাৰ্টছবোৰ দৰকাৰ হয় ইয়াতে থৈ দিওঁ মই খুলি লৈ যাওঁ পাৰ্টছবোৰ মোৰ লাগতিয়ালবোৰ মই লগাই থাকোঁ গাড়ীবিলাকত গাড়ীবোৰ এনেকৈ থাকে এতিয়া নতুন নতুন গাড়ী কিছুমানো আছে হয় নাই এক্সিডেণ্ট হ'লে নতুন গাড়ী এইটো মানে মই অলপ ভালকে বুজাই দিয়কচোন আৰু আপোনাৰ ধৰক গাড়ী এখন এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাৰ পিছত আপুনি কি কৰে তেতিয়া গাড়ীখন মই একো নকৰোঁ তাহাঁতি ইঞ্চুৰেঞ্চ থাকে গাড়ীবোৰৰ ইঞ্চুৰেঞ্চৰ পইচা পায় তাহাঁতি ইঞ্চুৰেঞ্চৰ পইচা পোৱাৰ পাছত RC টো দ্বিতীয় অফিচৰ পৰা তাহাঁতি কেঞ্চেল কৰি চেচিছ নম্বৰ ইঞ্চুৰেঞ্চত দ্বিতীয় অফিচত জমা দি দিয়ে জমা দিয়াৰ পাছত সেইখন গাড়ী হৈ নাথাকে আৰু লোৱা টিঙলৈ হৈ যায় বুলি ক'ব পাৰি তাত যিবোৰ পাৰ্টছ আছে মই দেখুৱাইছোঁ আহক এই যে এনেধৰণৰ এইখন MS এইখন মহাৰাষ্ট্ৰ নেকি মহাৰাষ্ট্ৰ নহয় এইখন আমাৰ ONGC গাড়ী আছিলে তেওঁ ইয়াতে হেৰি আছিলে RC কেঞ্চেল কৰিয়ে দিছে তেওঁ আপোনালোকে চাব পাৰে সেই গাড়ীখন জ্বলি গৈছিলে জ্বলি যোৱা গাড়ীখন তেওঁ আৰু চলাব নোৱাৰে পিছডোখৰহে ভাল হৈছে আগডোখৰ জ্বলি গ'ল তেওঁ দিছে মই আনি থৈ দিছোঁ যে মোক ইয়াৰ পৰা কিবা দৰকাৰ হ'ব পাৰে আৰু সেয়া আমাৰ যোৰহাটৰ পৰা সতীৰ্থ সাংবাদিক গৌতম বৰাৰ প্ৰতিবেদনত এই সময় তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে গৌতম বৰাৰ এই এক্সক্লুসিভ ৰিপৰ্ট এক্সক্লুসিভ প্ৰতিবেদন য'ত নেকি তিনিচুকীয়া গুৱাহাটীত 4টাকৈ স্ক্ৰেপ চেণ্টাৰ থকাৰ পিছতো অকৰ্তৃত্বশীলভাৱে এনেসমূহ চেণ্টাৰ গঢ় লৈ উঠিছে আৰু যাৰ জৰিয়তে এক অবাধ বেহা চলি আছে নেকি য'ত চুৰি গাড়ী মজুত কৰা হৈছে নেকি য'ত অবৈধভাৱে গাড়ী তাত ৰখা হৈছে নেকি য'ত নেকি কৰ পৰিশোধ নকৰা বাহন তাত ৰাখি এই বেহা চলাই গৈছে নেকি সকলো বৰ্তমান তদন্তৰ আওতাত আৰু যাৰ পৰিপ্ৰেক্ষিতত এই গাড়ী শ্মশান সদৃশ এই স্ক্ৰেপ চেণ্টাৰটো এই অবৈধ চেণ্টাৰটো বৰ্তমান সিল কৰি থোৱা হৈছে অভিযান চলাই আছে আৰু অভিযুক্তৰ বিৰুদ্ধে যদি তথ্য প্ৰমাণ লাভ কৰে তেতিয়াহ'লে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও যোৰহাট জিলা পৰিবহণ বিষয়াই জানিবলৈ দিলে লাইভৰ পৰা বিদায় লৈছো